কুমাৰী ছোৱালীয়ে উপবাসে থাকি বৰত পালন কৰাৰ বাবে এই উৎসৱটিৰ নাম উষা বৰত বুলি কোৱা হয়। কাতি বিহুৰ সংক্ৰান্তিত সাতঘাটৰ সাত কলহ পানী তুলি এই বৰতানীৰ খুংগুৰিৰ যিটো ঘৰ, সেই ঘৰত পানী তুলি আয়তীসকলে নাম গায় আৰু সেই দিনৰ পৰা যাতে পানী খেতি কৰাৰ সময়ত বাৰিষাৰ কালত সেই খেতিডৰা যাতে ভালকৈ খেতি লাভ কৰে, যাতে কাতিমহীয়া সময়ত ভুৰুণ ধৰা বা গেৰ হোৱা ধানবোৰত কোনো যাতে কীট পতংগ জীৱ জন্তুৱে যাতে অনিষ্ট কৰিব নোৱাৰে, যাতে শস্য ভালকৈ পায়, শস্য বৃদ্ধি হয়, এই কামনাৰে বৰত উৎসৱৰ বৰত পালন কৰা হয়। এই বৰটো হ'ল এটা গীতিপ্ৰধান যিহেতুকে মুখা নৃত্য উৎসৱ আৰু এই বৰততে বিভিন্ন নৃত্য মুখা নৃত্য পৰিৱেশন কৰা হয় আৰু তাৰোপৰি ইয়াত গদলিপুৰীয়া গীত আৰু বিভিন্ন ধৰণৰ আমাৰ আয়তীসকলে বিভিন্ন ধৰণৰ নাম এই বৰত মঞ্চতে পৰিৱেশন কৰে, গীত গায় আৰু গীতৰ মাজেৰে সাধাৰণতে যিটো নেকি মানে ডেকা গাভৰুৰ মাজত যিটো নেকি মানে লগা যুজা এইবিলাক গীত আছে আৰু কেৱল ডেকা গাভৰুৰ মাজতে নহয় আৰু আদহীয়া মানুহৰ মাজতো সাধাৰণতে এই বিভিন্ন ধৰণৰ এই গীতৰ মাজেৰে সাধাৰণতে যিটো নেকি মানে প্ৰেমৰ আবেদন, গতিকে সেই আবেদনৰ গীতবিলাক সাধাৰণতে গীতৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে।